নমস্কাৰ অসমবাসী ৰাইজ। আজি আমাৰ 7 নম্বৰটো দিন আছিলে। আমি কোকৰাঝাৰৰ পৰা ৰাতিপুৱা 7 বজাত ওলাই আহিছিলোঁ। আমি এতিয়া ৰাতি প্ৰায় 8:45 আহি আমি গোসাইগাঁও পালোঁ। প্ৰায় 38 কিলোমিটাৰ নিলগত হয়। 38 কিলোমিটাৰ জাৰ্ণিৰ পিছত আমি গোসাইগাঁও পালোঁ। আজি গোসাইগাঁৱত আমি ইয়াতে আজি আমি কি থাকিব লাগিব, কটাব লাগিব, কাৰণ আমি ক'তো জেগা বিচাৰি পোৱা নাই। ইয়াৰ মানে কি আজি মাৰ্কেট বন্ধ সকলোবিলাক। আমি হোটেলেও পোৱা নাছিলোঁ। তাৰপৰা ইয়াৰে কেইজনমান দাদা লগ পালোঁ। দাদা কেইজনে আজি এতিয়া বলডুমৰ পৰা আহি আছিলে। সিহঁতে বলডুমত তাৰমানে বাবাধামৰ পৰা আহি আজি সিহঁতে তাৰমানে গোসাইগাঁও নিজৰ ঘৰ পাইছিলে। আমাৰ লগত কথা পাতিলে, সোধা পোছা কৰিলে। কৰাৰ পিছত আৰু আমি সুধিলে ক'ৰ পৰা আহিছা, এনেকৈ কথা পাতি কৰি আৰু তোমালোক ইয়াত থাকিব পাৰা। ইয়াৰ লগত কণ্টেক্ট কৰি দিলে। আমাৰ যিটো গোসাইগাঁও আইএছবিডি হয়, আমাৰ আইএছবিডি যিটো আমাৰ অফিচ ৰুম হয়, মানে অতিথি ৰুম আইএছবিডিৰ, বা কোনোবা আহিলে ইয়াত থাকে। আমাক আজি সেইটো ৰুম দিছে, বহুত ভাল লাগিল। ইয়াৰ দাদাকেইজনক অশেষ ধন্যবাদ। আৰু আজিৰ দিনটো আমাৰ বহুত কষ্টৰে পাৰ হৈছে। বহুত ৰ'দো পালোঁ, বৰষুণো পালোঁ, বহুত পাইছোঁ। আপোনালোকৰ আপোনালোকে আশীৰ্বাদ কৰি থাকিব। ইয়াৰ ফালে লাইট নাই বৰ্তমান, কিবা অলপ মানে কি জ্বলি আছে, সেইকাৰণে পিকচাৰটো অহা নাই, তাৰে বাবে দুঃখিত। আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব, গতিকে আমি একেবাৰে আগুৱাই যাই থাকিব পাৰিম। আমি জয় আই অসম। ধন্যবাদ।